যে গগৌ স্পৰ্টছৰ জৰিয়তে হ'লেও অসমবাসীলৈ আহিব লগা 2026 চনৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 25 চনত বক্সিঙৰ যিখিনি হৈ গ'ল সেইখিনি গগৌ স্পৰ্টছৰ জৰিয়তে আপোনালোকে এটাই গম পাইছিলে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত কষ্ট বা বহুত ত্যাগ স্বীকাৰ কৰি তেওঁলোকে এইটো চেনেলটো ধৰি ৰাখিছে স্পৰ্টছৰ কাৰণে, তো থেংক ইউ ছ' মাছ চিন্ময়। 2026 চনত বক্সিঙৰ আমাৰ বহুতখিনি কৰিব লগা আছে। অহা এছিয়ান গেমছ, কমনৱেলথ গেমছ তাত পাৰ্টিচিপেট কৰিবলৈ আমাৰ লাভলীনা, অংকুচিতা, শিৱা থাপা আটাই কষ্ট কৰি আছে। নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব জানুৱাৰী মাহতে। তাৰ লগতে আমি অহা এপ্ৰিল মাহত অসমত ইউথ নেশ্যনেল কৰিম বুলি আমি ঠিক ঠাক কৰিছোঁ। ইউথ নেশ্যনেলখন আমি ভালকৈ কৰিব পাৰিলে তাৰ পৰা আমাৰ ইউথৰ কমচে কম যদি 4-5জন প্লেয়াৰ আমি উলিয়াই দিব পাৰোঁ, আৰু ইয়াৰ পৰা ইউথ বক্সিঙৰ নেশ্যনেল চেম্পিয়নশ্বিপ যি গুৱাহাটীত হ'ব, তাৰ পৰাই ইউথ অলিম্পিকৰ বক্সিং টিমটো ইণ্ডিয়াৰ ঘোষণা কৰা হ'ব। তো আমি চাওঁ যদি আমাৰ ইউথত যদি ভাল 2-3টা প্লেয়াৰ ওলাব পাৰে, তো তেওঁলোকে ডাইৰেক্টলি ইণ্ডিয়া টীমত আহিব পাৰে। তো আৰু কৰিব লগা আছে, চাওঁ কি কৰিব পাৰোঁ। আপোনালোকক আটাইকে পুনৰবাৰ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু যোৱা বছৰটোত যি হৈ গ'ল সেইখিনি পাহৰি আকৌ নতুন বছৰক আদৰি ল'বলৈ চবকে অনুৰোধ জনালোঁ। থেংক ইউ।